নমস্কাৰ। আজি প্ৰথম প্ৰশ্ন হৈছে চিকিৎসকে নাৰীৰ স্পন্দন কোনডাল ৰক্তবাহীত পৰীক্ষা কৰে। ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰেডিয়েল ধমনী। 2 নম্বৰ প্ৰশ্ন, কোনবিধ যৌগ হাড় আৰু দাঁতৰ মুখ্য উপাদান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কেলছিয়াম ছালফেট। 3 নম্বৰ প্ৰশ্ন, খাদ্যত থকা কি বস্তুৱে দেহক সুৰক্ষা দিয়ে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভিটামিন আৰু খনিজ পদাৰ্থ। 4 নম্বৰ প্ৰশ্ন, গাখীৰ আৰু কণীত কি ভিটামিন থাকে। ইয়াত 4বিধ ভিটামিনৰ নাম দিয়া আছে। শুদ্ধ উত্তৰ হৈছে ভিটামিন এ আৰু ডি। তলত দিয়া কোনবিধৰ পৰা অধিক পুষ্টি পোৱা যায়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চয়াবিন। 6 নম্বৰ প্ৰশ্ন, সুস্থ মানুহ এজনৰ মগজুত কোষৰ সংখ্যা কিমান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে প্ৰায় 1000 কোটি। 7 নম্বৰ প্ৰশ্ন, মানুহৰ দেহত নতুন কলা গঠন হ'বলৈ কিহৰ প্ৰয়োজন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে প্ৰ'টিন। 8 নম্বৰ প্ৰশ্ন, সংযুক্ত দ্ৰব্য হিচাপে তেজৰ ভৌম দ্ৰব্য কি। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পানী। 9 নম্বৰ প্ৰশ্ন, হিমোগ্ল'বিনৰ মুখ্য উপাদান কি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আইৰণ। 10 নম্বৰ প্ৰশ্ন, বৃক্কৰ প্ৰধান কাম কি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে তেজ বিশুদ্ধ কৰা। 11 নম্বৰ প্ৰশ্ন, এজন সুস্থ ডেকা মানুহৰ তেজৰ চাপ কিমান। ইয়াত 4টা অপশ্যন দিয়া আছে আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 120ৰ পৰা 80। প্ৰাপ্তবয়স্ক পুৰুষ এজনৰ তেজৰ হিমোগ্ল'বিনৰ স্বাভাৱিক পৰিমাণ কিমান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে 14 গ্ৰাম প্ৰতি ডেচিলিটাৰ। কি ৰোগৰ চিকিৎসাত ডায়েলাইচিছ ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বৃক্ক। 14 নম্বৰ প্ৰশ্ন, সুস্থ প্ৰাপ্তবয়স্ক এজন মানুহৰ শৰীৰত কিমান তেজ থাকে। 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে 5ৰ পৰা 6 লিটাৰ তেজ থাকে। 15 মানুহৰ হৃৎপিণ্ডৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ সঞ্চালিত কৰা ৰক্তবাহী ডালৰ নাম কি। শুদ্ধ উত্তৰ হৈছে ধমনী। 16 নম্বৰ প্ৰশ্ন, মানুহৰ হৃৎপিণ্ডৰ কোঠালি কেইটা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 4টা। 17 নম্বৰ প্ৰশ্ন, মানুহৰ দেহৰ কোনটো অংগ সৰ্ববৃহৎ। 4টা অংগৰ নাম দিয়া আছে। শুদ্ধ উত্তৰটো হৈছে চৰ্ম। 18 নম্বৰ প্ৰশ্ন, মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি কি। 4টা গ্ৰন্থিৰ নাম দিয়া আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যকৃত। 19 নম্বৰ প্ৰশ্ন, ছালত কোনবিধ ৰঞ্জক পদাৰ্থ থকাৰ বাবে ৰ'দত মানুহৰ ছাল ক'লা পৰে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মেলানিন। 20 নম্বৰ প্ৰশ্ন, কি গ্ৰন্থিয়ে অশ্ৰু নিয়ন্ত্ৰণ কৰে। ইয়াত 4টা গ্ৰন্থিৰ নাম দিয়া আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লেক্ৰাইমেল। আজি প্ৰশ্ন উত্তৰ ইমানেই আছিল। ধন্যবাদ।